JRG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো কনজিউমাৰ বিহেভিয়াৰ। আমি কনজিউমাৰ বিহেভিয়াৰৰ এটা বিশেষভাৱে গুৰুত্বপূৰ্ণ বিষয় হ'ল যে কনজিউমাৰ ইকুইলিব্ৰিয়াম। এটা কনজিউমাৰ ইকুইলিব্ৰিয়াম হে বুলি ক'লে আমি কি বুজো? অৰ্থাৎ উপভোক্তাৰ ভাৰসমতা। অৰ্থনীতিত ভাৰসমতা এটা সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় আৰু দেখা যায় যে প্ৰতি সময়তে প্ৰতিটো বিষয়বস্তুৰ লগত ভাৰসমতাৰ কথাটো জড়িত থাকে। আৰু এই ভাৰসমতা কোনে লাভ কৰে? আমি কৈছিলোঁ যে অৰ্থনীতিত কোন থাকে? উপভোক্তা আৰু উৎপাদক আৰু বিতৰক। এই তিনিওজন ব্যক্তিয়ে ভাৰসমতা অৱস্থাটোলৈ খুব ব্যগ্ৰ হৈ পেলাই ৰৈ থাকে। এতিয়া ভাৰসমতা কি? অৰ্থনীতিত ভাৰসমতাৰ সংজ্ঞা কি? সেই সম্পৰ্কে কোৱাৰ আগত আমি এটা বাস্তৱৰ উদাহৰণ লওঁ। ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় কেতিয়াবা দ্ৰব্যবস্তু ক্ৰয় কৰিবৰ কাৰণে মাৰ্কেটলৈ গৈছে বা নিৰ্দিষ্ট ওচৰৰ দোকানখনলৈ হ'লেও গৈছে। আমি তেতিয়া দেখোঁ যে তৰজুত কি কৰা হয়? তৰজুত এফালে দগাপালা থাকে আৰু এফালে কি হয়? বয় বস্তু তুলি দিয়া হয়। এতিয়া যেতিয়া সেই ইকুইলিব্ৰিয়াম পইণ্টটোত আহি কাটাডাল ৰয় তেতিয়াহে কি হয়? এফালে 1 কেজি যদি দগা থাকে, এফালে 1 কেজি দ্ৰব্য সামগ্ৰী যেতিয়া থাকে আৰু কাটাডাল কি হয়? সোঁমাজত ৰ'ব লাগিব। সেই সময়তে কি হয়? সি ভাৰসমতা অৱস্থা লাভ কৰে। অৰ্থাৎ 1 কেজি এফালেও হ'ল, 1 কেজি এফালেও হ'ল, দুইটা তৰজু সমান যেতিয়া হয়। ঠিক সেই যিটো ধাৰণা, সেই ধাৰণাটোৰ পৰাই আমি কি কৰিব পাৰোঁ? অৰ্থনীতিৰ ভাৰসমতাৰ কনচেপ্টলৈ আহিব পাৰোঁ। গতিকে অৰ্থনীতিত ভাৰসমতা এনেকুৱা এক অৱস্থা যিটো অৱস্থাত উপভোক্তাই অন্য কোনো ধৰণৰ আৰু অৰ্থনৈতিক আচৰণ কৰিবলৈ তেওঁ প্ৰস্তুত নহয়। যিটো অৱস্থাত কি হয়? উপভোক্তাজনে সৰ্বাধিক সন্তুষ্টি আহৰণ কৰে আৰু কি হয়? তেওঁৰ নিম্নতম আয়েৰে, তেওঁৰ যি আয় আছে, তেওঁ যিখিনি আয় কৰে সেই আয়েৰে তেওঁ কি কৰে? সৰ্বাধিক সন্তুষ্টি আহৰণ কৰে। গতিকে নিৰ্দিষ্ট আয়েৰে এজন উপভোক্তাই তেওঁৰ দ্ৰব্যবস্তু ক্ৰয় কৰি যদি সৰ্বাধিক সন্তুষ্টি আহৰণ কৰে, সেই অৱস্থাটোকে কি বুলি কোৱা হয়? ভাৰসমতা বুলি কোৱা হয়। আৰু যিটো অৱস্থাত উপভোক্তাজনে সেই একেটা দ্ৰব্যকে আকৌ ক্ৰয় কৰিবলৈ কি নকৰে? হাবিয়াস অনুভৱ নকৰে। এতিয়া আমি সেই কনজিউমাৰ বিহেভিয়াৰৰ আমি এটা ডেফিনেশ্যন, কনজিউমাৰ ইকুইলিব্ৰিয়ামৰ আমি এটা ডেফিনেশ্যন চাই লওঁ। Consumer equilibrium refers to the situation when a consumer is having maximum satisfaction with limited income and has no tendency to change his way of existing expenditure. আমি আগতে যিখিনি কথা কৈছোঁ সেইখিনিয়ে যে উপভোক্তাৰ ভাৰসমতা সেইটো অৱস্থা যে যিটো অৱস্থাত উপভোক্তাজনে নিম্নতম আয়েৰে বা তেওঁৰ নিৰ্দিষ্ট আয়েৰে কি হয়? সৰ্বাধিক সন্তুষ্টি আহৰণ কৰিব পাৰে। গতিকে এজন উপভোক্তাই যেতিয়া সৰ্বাধিক সন্তুষ্টি আহৰণ কৰে তেতিয়াই উপভোক্তাজনে কি হয়? ভাৰসমতা লাভ কৰিছে বুলি আমি ক'ম। এতিয়া সাধাৰণতে ভাৰসমতা লাভৰ ক্ষেত্ৰত কি হয়? আমি ইউটিলিটি কনচেপ্টৰ বিষয়ে আলোচনা কৰি আছোঁ। কাৰ্ডিনেল মেজাৰমেণ্টৰ কথা কৈছোঁ। গতিকে কাৰ্ডিনেল মেজাৰমেণ্টত মানে আমি সংখ্যাত্মক উপযোগিতা তত্ত্বত এজন উপভোক্তাই কেনেকৈ ভাৰসমতা লাভ কৰে সেই সম্পৰ্কে আমি আলোচনা কৰিছোঁ। গতিকে সেই সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব? প্ৰথম অৱস্থাত আমি এটা কথা ধৰি ল'ব লাগিব যে আমি এটা চাব লাগিব যে উপভোক্তাজনে কেইটা দ্ৰব্য উপভোগ কৰিবলৈ গৈছে। উপভোক্তাজনে একেলগে কি কৰে? বহুত দ্ৰব্য উপভোগ কৰিব পাৰে, আকৌ উপভোক্তাজনে এটা দ্ৰব্য উপভোগ কৰিব পাৰে। এতিয়া আমি প্ৰথম এটা ভিডিঅ' যেতিয়া প্ৰস্তুত কৰিছিলোঁ তেতিয়া মাইক্ৰ' আৰু মেক্ৰ'ৰ কনচেপ্টৰ ওপৰত কৈছিলোঁ যে মাইক্ৰ' এনালাইচিছ এনেকুৱা বস্তু, ই কি কৰে? গাইগুটীয়া বা ব্যক্তি বিশেষৰ অৰ্থনৈতিক আচৰণ অধ্যয়ন কৰে। গতিকে ব্যক্তি বিশেষৰ কথাহে ইয়াত কোৱা হৈছে। গতিকে এজন ব্যক্তিয়ে বা অৰ্থাৎ এজন উপভোক্তাই কেনেকৈ ভাৰসমতা লাভ কৰিব সেই সম্পৰ্কেহে আমি আলোচনা কৰিম। গতিকে ইয়াত কি হৈছে? আমি দেখুৱাইছোঁ যে কনজিউমাৰ ইকুইলিব্ৰিয়াম ইন কেছ অফ ছিংগল কমোডিটি। এতিয়া কাৰ্ডিনেল এপ্ৰ'চত অৰ্থাৎ সংখ্যাত্মক ধাৰণাত কি হৈছে? উপভোক্তাৰ ভাৰসমতাৰ দুটা কনচেপ্ট আছে। এটা হ'ল কনজিউমাৰ ইকুইলিব্ৰিয়াম ইন কেছ অফ ছিংগল কমোডিটি অৰ্থাৎ এটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসমতা, আৰু এটা আছে কনজিউমাৰ ইকুইলিব্ৰিয়াম ইন কেছ অফ ছিংগল কমোডিটি। এই ঠাইত আমি লিখিম যে মোৰ দেন ওৱান কমোডিটি অৰ্থাৎ এটাতকৈ বেছি বা দুটা দ্ৰব্য ক্ৰয়ৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসমতা কেনেকুৱা অৱস্থাত উপভোক্তাই ভাৰসাম্য লাভ কৰে সেই সম্পৰ্কে আৰু এটা কনচেপ্ট আছে।
আৰু সেইটোকে কোৱা হয় ইকুই মাৰ্জিনেল কনচেপ্ট। সেইটো আমি পিছত আলোচনা কৰিম। এতিয়া আজি আমি আলোচনা কৰিম অকল কনজিউমাৰ ইকুইলিব্ৰিয়াম ইন কেছ অফ ছিংগুল কমোডিটি। গতিকে এটা দ্ৰব্যৰ ক্ষেত্ৰত এজন উপভোক্তাই কেনেকৈ ভাৰসমতা লাভ কৰে সেই সম্পৰ্কে আমি আলোচনা কৰিব লৈছোঁ। এতিয়া উপভোক্তাই ভাৰসমতা লাভ কৰিবলৈ যাওঁতে আকৌ আমি এটা কথালৈ ঘূৰি যাব লাগিব যে কিছুমান অভিধাৰণা নিৰ্দিষ্ট কৰি লোৱা হৈছে। গতিকে আগতেও মই কৈছোঁ যে অৰ্থনীতি এটা গতিশীল প্ৰক্ৰিয়া। গতিকে গতিশীল প্ৰক্ৰিয়াত এটা নিৰ্দিষ্ট বিষয় অধ্যয়ন কৰোঁতে অন্যান্য সকলো অৱস্থা অপৰিৱৰ্তিত থাকে বুলি ধৰি লোৱা হয়, আৰু যিটোবোৰ হ'ল এজাম্পশ্যন অৰ্থাৎ অভিধাৰণা। এতিয়া এই কনজিউমাৰ ইকুইলিব্ৰিয়াম ইন কেছ অফ ছিংগুল কমোডিটি অৰ মোৰ দেন টু কমোডিটি, সেই সকলোৰে ক্ষেত্ৰত এজাম্পশ্যনকেইটা একেই হ'ব, অৰ্থাৎ অভিধাৰণাখিনি একেই হ'ব। এতিয়া এই অভিধাৰণাখিনিৰ ক্ষেত্ৰত প্ৰথম অভিধাৰণাটো হ'ল কাৰ্ডিনেল মেজাৰমেণ্ট অফ ইউটিলিটি, অৰ্থাৎ সংখ্যাত্মক পৰিমাপ, উপযোগিতাৰ সংখ্যাত্মক পৰিমাপ প্ৰথম আহিলে। তাৰপিছতে হ'ল মেজাৰমেণ্ট অফ মানি মেজাৰমেণ্ট অফ ইউটিলিটি ইন মানি টাৰ্মছ, মানে মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা কি হৈছে ইয়াত যোগ কৰা হয়। মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা সংখ্যাৰে উপযোগিতা মুদ্ৰাৰে যোগ কৰা হয়, সেইটো এটা। নেক্সট আহিলে ইনকাম কনষ্টেণ্ট, অৰ্থাৎ আয় স্থিৰ হৈ থাকিব, আৰু কি হ'ব নিৰ্দিষ্ট দ্ৰব্যটোৰ দৰ কি হ'ব, দ্ৰব্যটোৰ দৰ স্থিৰে থাকিব। সেই কথাটো ইয়াত কি হৈছে নিৰ্দিষ্ট কৰি থোৱা হৈছে। গতিকে এইকেইটা হ'ল ইয়াৰ নিৰ্দিষ্ট অভিধাৰণা। এই অভিধাৰণাকেইটা লিখাৰ পাছত বা জনাৰ পাছত আমি যাম কেনেকুৱা অৱস্থাত উপভোক্তাজনে ভাৰসমতা লাভ কৰিব। আমি যদি তাক বাক্যৰে ক'ব খোজোঁ তেতিয়াহ'লে আমি ক'ম যে উপভোক্তাজনে সেইটো অৱস্থাত ভাৰসমতা লাভ কৰিব য'ত মাৰ্জিনেল ইউটিলিটি অফ এক্স, ধৰি ল'লোঁ দ্ৰব্যটো এক্স দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা আৰু এক্স দ্ৰব্যৰ দৰ সমান হয়। অৰ্থাৎ মানুহজনে যিটো দ্ৰব্য ক্ৰয় কৰিব, আমি ধৰি লৈছোঁ দ্ৰব্যটো এক্স দ্ৰব্যটো ক্ৰয় কৰিবলৈ যাওঁতে এক্স দ্ৰব্যটোৰ পৰা পোৱা তেওঁৰ যি প্ৰান্তিক উপযোগিতা অৰ্থাৎ মাৰ্জিনেল ইউটিলিটি, সেই প্ৰান্তিক উপযোগিতা আৰু এক্স দ্ৰব্যটোৰ যিটো দৰ, সেই দৰ হ'ল এক্স, সেই দৰৰ সমান যেতিয়া হয় তেতিয়াই কি হয় উপভোক্তাজনে ভাৰসমতা লাভ কৰে। এতিয়া আমি সেই বিষয়বস্তুটো গাণিতিক মাধ্যমেৰে দেখুৱাব পাৰোঁ। অৰ্থনীতিৰ এইটো এটা সাংঘাতিক এপ্লিকেশ্যন, সাংঘাতিক এডভান্টেজ যে ইয়াক আমি কি কৰিব পাৰোঁ সদায় গণিতৰ মাধ্যমত দেখুৱাব পাৰোঁ। গতিকে আমি সেইটো গাণিতিকভাৱে কেনেকৈ দেখুৱাম। এতিয়া কণ্ডিশ্যন আমি সেইটো লিখিব পাৰোঁ যে কণ্ডিশ্যন অফ, আমি লিখি ল'ম সেইটো কণ্ডিশ্যন অফ ইকুইলিব্ৰিয়াম, কণ্ডিশ্যন অফ এইটো লিখিলোঁ আমি কণ্ডিশ্যন অফ ইকুইলিব্ৰিয়াম। এতিয়া ইকুইলিব্ৰিয়ামৰ আমাৰ যিটো কণ্ডিশ্যন সেই কণ্ডিশ্যনটো কি। এতিয়া ইকুইলিব্ৰিয়ামৰ কণ্ডিশ্যনটো আমি চাওঁ, মাৰ্জিনেল ইউটিলিটি অফ এক্স ডিভাইডেড বাই মাৰ্জিনেল ইউটিলিটি অফ এম ইজ ইকুৱেল পি অফ এক্স। গতিকে আমি চালোঁ যে মাৰ্জিনেল ইউটিলিটি অফ এক্স অৰ্থাৎ এক্স দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা। নেক্সট আহিলে মাৰ্জিনেল ইউটিলিটি অফ এম অৰ্থাৎ মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা। নেক্সট আহিলে পি অফ এক্স অৰ্থাৎ এক্স দ্ৰব্যৰ দৰ। এতিয়া আমি চালোঁ যে মাৰ্জিনেল ইউটিলিটি অফ এক্স ডিভাইডেড বাই মাৰ্জিনেল ইউটিলিটি অফ এম। এতিয়া মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা কি, আমি কৈছিলোঁৱেই যে ইয়াত কি কৰা হৈছে এইটো ধৰিও লোৱা হৈছে যে ইউটিলিটিক মুদ্ৰাৰে, ইউটিলিটিটো মানে উপযোগিতাক মুদ্ৰাৰে কি কৰিব পাৰি পৰিমাপ কৰিব পাৰি। গতিকে দ্ৰব্য এটা আমি উপভোগ কৰোঁতে সাধাৰণতে কি কওঁ, আমি পইচা দিওঁ, মুদ্ৰা দিওঁ। গতিকে সেই মুদ্ৰাৰ প্ৰান্তিক যিটো উপযোগিতা, এতিয়া আমি 10 টকা পইচা খৰচ কৰিলোঁ, 10 টকা খৰচ কৰি পেলাই আমি আকৌ 11 টকা খৰচ কৰিলোঁ, সেই 10ৰ পৰা 11 এটকা বেছি গতিকে সেই এটকাৰ প্ৰান্তিক যিটো এটকাটো সেইটোৱে হ'ল মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা। গতিকে সেই মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা এই দুয়োটাৰ যিটো অনুপাত ইজ ইকুৱেল পি অফ এক্স, তেতিয়াই কি হ'ব অৰ্থনীতি উপভোক্তাজনে ভাৰসাম্য অৱস্থা লাভ কৰিব। এতিয়া এই অৱস্থাটোক আমি এনেকৈ দেখুৱাব পাৰোঁ, এইটোক আমি আকৌ এনেকৈ দেখুৱাব পাৰোঁ মাৰ্জিনেল ইউটিলিটি অফ এক্স ডিভাইডেড বাই এই পি এক্স আমি এফালে লৈ আহিলোঁ, পি এক্স ইজ ইকুৱেল মাৰ্জিনেল ইউটিলিটি অফ এম। আমি এইটো এনেকৈও লিখিব পাৰিম। গতিকে এইটো হ'ল আমাৰ কণ্ডিশ্যন। গতিকে এই কণ্ডিশ্যনটো জনাৰ পাছত আমি কি কৰিব পাৰিম, এখন তালিকা ল'ম।
তালিকাৰ সহায়ত আমি এই কণ্ডিশ্যনটো ব্যাখ্যা কৰিম তাৰপিছত আমি চিত্ৰৰ সহায়ত তালিকাখন চিত্ৰত উপস্থাপন কৰিম চিত্ৰৰ সহায়ত আমি এই কণ্ডিশ্যনটো অংকন কৰি দেখুৱাম এতিয়া আমি কি কৰোঁ নেক্সট কনজিউমাৰ ইকুইলিব্ৰিয়াম অফ ওৱান কমোডিটি এটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাজনে কেনেকৈ ভাৰসাম্যতা অৱস্থা লাভ কৰিছে সেই কথাটো আমি আলোচনা কৰি লৈছোঁ এতিয়া আমি কি কৰিম সেইটো বিষয় আলোচনা কৰি এখন আমি মোহাৰি দিছোঁ লিখোঁতে এইখিনিত লিখি ল'ব যে তালিকা কনজিউমাৰ ইকুইলিব্ৰিয়াম ইন কেছ অফ ছিংগুল কমোডিটি সেইটো লিখি ল'ব লাগে তালিকাখনৰ সদায় শিৰোনাম থাকিব লাগে সেইটো কথা মনত ৰাখিব লাগে এতিয়া এই তালিকাখনত আমি আৰু এটা কথা ধৰি লওঁ যে ওৱান ইউটিল অৰ্থাৎ এক উপযোগিতা এক আৰু ইজ ইকুৱেল 1 ৰুপিজ সমান বুলি ধৰি লোৱা হৈছে এইটো ধৰি লোৱা হৈছে কেলৈ যে আমি সহজে বিষয়বস্তুটো আলোচনা কৰিবৰ কাৰণে ইয়াত এইটো ধৰি লোৱা হৈছে যে এটকা আৰু এক উপযোগিতা এক একক এই দুয়োটা ইয়াত সমান অৰ্থাৎ মাৰ্জিনেল ইউটিলিটি অফ এম ইজ ইকুৱেল 1 ৰুপিজ মানে মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা কি হৈছে 1 টকা বুলি ধৰি লোৱা আছে এতিয়া আৰু ইয়াত দেখা আছে দৰ আমাক কি দিছে আমি চাই লওঁ ইউনিট অফ এক্স আমি দ্ৰব্যটো কি বুলি ধৰিছোঁ এক্স দ্ৰব্য এক্স ইউনিটবিলাক আমি ধৰিলোঁ 1 2 3 4 5 6 নেক্সট আমি প্ৰাইচ ধৰিলোঁ প্ৰাইচ আমাক নিৰ্দিষ্টকৈ দি দিছে যে দ্ৰব্যৰ আমি এজামশ্যনত পাইছোঁ যে দ্ৰব্যৰ দৰ কি হ'ব স্থিৰে থাকিব গতিকে দ্ৰব্যৰ দৰ প্ৰতিটো দ্ৰব্যৰ মানে প্ৰতিটো গোটৰ দৰ কিমান 10 টকা গতিকে এইটো 10 টকা দিয়া আছে এতিয়া আমি চাইছোঁ মাৰ্জিনেল ইউটিলিটি অফ এক্সখিনি আমাক দি দিছে মাৰ্জিনেল ইউটিলিটি অফ এক্স 20 16 10 4 0 6 তাৰপিছত আমি দেখিছোঁ মাৰ্জিনেল ইউটিলিটি অফ এম এতিয়া মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা আমি নিৰ্ণয় কৰি ল'ব লাগিব এতিয়া মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা এম ইউ অফ এক্স ডিভাইডেড বাই এম ইউ অফ এম এইটো হ'ল মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা নিৰ্ণয় কৰা সূত্ৰ বা ফৰ্মুলা এতিয়া আমি মুদ্ৰাৰ এক্স দ্ৰব্যৰ মানে প্ৰথম এক্স দ্ৰব্যৰ আমি চালোঁ এতিয়া আমাৰ এইটো 1 ইউনিট গতিকে এইটো মাৰ্জিনেল ইউটিলিটি অফ এইটো উলিয়াওঁতে আমি ক'ম যে মাৰ্জিনেল ইউটিলিটি অফ 1 ডিভাইডেড বাই মাৰ্জিনেল ইউটিলিটি অফ এম যেটা আমাক কৈছে যে মাৰ্জিনেল ইউটিলিটি অফ এন 1 ৰুপিজ গতিকে আমি দেখিছোঁ যে মাৰ্জিনেল ইউটিলিটি অফ এক্স কিমান আমাৰ এক্স দ্ৰব্যৰ এক একক দ্ৰব্যটো উপভোগ কৰোঁতে প্ৰান্তিক উপযোগিতা হ'ল 20 গতিকে 20 আৰু ডিভাইডেড বাই 1 গতিকে আমাৰ মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা কিমান হ'ব 20 যিহেতু মাৰ্জিনেল ইউটিলিটি অফ এম 1 বুলি নিৰ্ধাৰণ কৰা হৈছে গতিকে 1 নিৰ্ধাৰণ কৰিলে কি হ'ব মাৰ্জিনেল ইউটিলিটি অফ এক্স এণ্ড মাৰ্জিনেল ইউটিলিটি অফ এম ইকুৱেলেই হ'ব গতিকে আমি পিছৰখিনি এনেকৈ নিৰ্ণয় কৰিব পাৰোঁ নেক্সট ষ্টেপত ডিফাৰেঞ্চ অফ মাৰ্জিনেল ইউটিলিটি অফ এক্স এণ্ড পি এক্স মানে প্ৰাইজ অফ এক্স এতিয়া চাইছোঁ এই মাৰ্জিনেল ইউটিলিটি অফ এক্স 20 প্ৰাইজ অফ এক্স 10 গতিকে ইকুৱেল 10 6 0 তেনেকৈ আমি উলিয়ালোঁ আকৌ 10 -6 -10 60 এতিয়া এই চাৰ্টখনৰ পৰা আমি এটা কথা দেখিছোঁ ৰিমাৰ্কছটো আমি চাই লওঁ আমি কি মন্তব্য দিম মন্তব্যত আমি দেখিছোঁ মাৰ্জিনেল ইউটিলিটি অফ এক্স গ্ৰেটাৰ দেন পি অফ এক্স এতিয়া আমি ফাৰ্ষ্ট ইয়াত আমি 3টা ষ্টেপ পাইছোঁ এইটো ফাৰ্ষ্ট ষ্টেপ এইটো ছেকেণ্ড ষ্টেপ আৰু এইটো হ'ল আমাৰ ষ্টেপ 3 এতিয়া আমি দেখিছোঁ ফাৰ্ষ্ট ষ্টেপত আছে মাৰ্জিনেল ইউটিলিটি অফ এক্স গ্ৰেটাৰ দেন পি অফ এক্স ইয়াত তাৰমানে কি হৈছে আমি চাওঁ আমাৰ ইয়াত তালিকাখনত চাওঁ মাৰ্জিনেল ইউটিলিটি অফ এক্স ইয়াত মাৰ্জিনেল ইউটিলিটি অফ এক্স কি হৈছে আমাৰ ইয়াত ডাঙৰ আৰু পি অফ এক্স অৰ্থাৎ দ্ৰব্যৰ দৰ কিমান ইয়াত সৰু মাৰ্জিনেল ইউটিলিটি অফ এক্স হ'ল 20 আৰু পি অফ এক্স হ'ল 10 ফাৰ্ষ্টত আমি যেতিয়া এক একক দ্ৰব্য উপভোগ কৰিছোঁ তেতিয়া আমাৰ সেইটো হৈছে আৰু নেক্সট 2 একক দ্ৰব্য উপভোগ কৰোঁতেও দেখা গৈছে যে মাৰ্জিনেল ইউটিলিটি অফ এক্স মানে দ্ৰব্যটোৰ পৰা আমি যিটো প্ৰান্তিক উপযোগিতা পাই গৈ আছোঁ অৰ্থাৎ 1 নম্বৰ দ্ৰব্যটো যেতিয়া আমি উপভোগ কৰিছোঁ উপভোগ কৰোঁতে কি হৈছে যে দ্ৰব্য আমি 10 টকা পইচা খৰচ কৰিছোঁ মানে মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা তেতিয়া আমাৰ 1 ইউনিট দিয়া আছে কিন্তু 10 টকা পইচা আমি খৰচ কৰিছোঁ আৰু 10 টকা পইচা খৰচ কৰি আমি কি পাইছোঁ 20 একক ইউটিলছ পাইছোঁ ঠিক তেনেকৈ 2 নম্বৰ দ্ৰব্যটো উপভোগ কৰোঁতে আমি কি হৈছে পইচা খৰচ কৰিছোঁ 10 টকা আৰু আমি উপভোগ কৰিছোঁ 16 ইউটিলছ গতিকে এই ফাৰ্ষ্ট পজিশ্যনটোত উপভোক্তাজন কি হয় এই ফাৰ্ষ্ট পজিশ্যনটোত উপভোক্তাজন ছেটিছফাইড হৈ থাকে আমি এটা কথা আগৰ ভিডিঅ'ত আমি উল্লেখ কৰিছিলোঁ যে মাৰ্জিনেল ইউটিলিটি যে প্ৰান্তিক উপযোগিতা কি হয় এজন উপভোক্তাই একেটা দ্ৰব্য যেতিয়া উপভোগ কৰি গৈ থাকে একেৰাহে এক নিৰ্দিষ্ট সময়ত যেতিয়া উপভোগ কৰি গৈ থাকে তেতিয়া কি হয়
দ্ৰব্যটোৰ পৰা যি প্ৰান্তিক উপযোগিতা থাকে বা পায় সেই প্ৰান্তিক উপযোগিতা কি হৈছে ক্ৰমান্বয়ে হ্ৰাস পাই আহি থাকে আৰু সেই বিধিটোকে কোৱা হয় ডিমিনিছিং মাৰ্জিনেল ৰেট ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি এতিয়া ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটিৰ কাৰণে কি হয় মুদ্ৰাৰ উপযোগিতা মানে প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পাই আহি থাকে এতিয়া আমি ইয়াত দেখিছোঁ যে প্ৰান্তিক কি হৈছে যেতিয়া এক্স দ্ৰব্যৰ ইউনিটবিলাক আমি বঢ়াই গৈ আছোঁ তেতিয়া কি দেখিছোঁ আমি যে প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পাই আহি আছে আৰু যেতিয়া 5 ইউনিট আমি উপভোগ কৰিছোঁ তেতিয়া 0 হৈছে আৰু যেতিয়া আমি 6 ইউনিট উপভোগ কৰিছোঁ তেতিয়া এক্স দ্ৰব্যটোৰ পৰা পাব পৰা উপযোগিতা কি হৈছে কনজিউমাৰজনৰ কাৰণে মাইনাছত হৈছে গতিকে এই পজিশ্যনবিলাকত আমি এটা কথা চাইছোঁ প্ৰথমত গতিকে এই মাৰ্জিনেল ইউটিলিটি যেতিয়ালৈকে কি হয় বেছি হৈ থাকিব তেতিয়ালৈকে কি কৰিব উপভোক্তাজনে দ্ৰব্যটো ক্ৰয় কৰি গৈ থাকিব কিন্তু মাৰ্জিনেল যেতিয়া তেওঁ উপভোগ কৰি গৈ থাকিব তেতিয়া কি হ'ব ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি প্ৰযোজ্য হ'ব এতিয়া উপভোগত তেওঁৰ কি হ'ব ক্ৰমান্বয়ে তেওঁ দ্ৰব্যটোৰ পৰা পোৱা উপযোগিতা হ্ৰাস পাই পাই আহি থাকিব আৰু হ্ৰাস পাই পাই আহি এই যেতিয়া তেওঁ 3 নম্বৰ দ্ৰব্যটো উপভোগ কৰে তেতিয়া তেওঁ উপযোগিতা কি হ'বগৈ তেওঁ প্ৰান্তিক উপযোগিতা আৰু দ্ৰব্যটোৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা আৰু দৰ কি হৈছে সমান হ'ব এই পজিশ্যনটোত যিটো পজিশ্যনত তেওঁ হাতত থকা যি মুদ্ৰা বা যি তেওঁ দৰ তেওঁ যিটো দিবলৈ প্ৰস্তুত হৈ আছে সেই সময়ত কি হৈছে যেতিয়া তেওঁ খৰচ কৰি থাকিব তেওঁ যিটো প্ৰান্তিক উপযোগিতা পাব দ্ৰব্যটোৰ পৰা তেওঁ যিটো প্ৰান্তিক উপযোগিতা পাব সেই উপযোগিতাটো যেতিয়া দৰৰ সৈতে সমান হৈ যাব তেতিয়াই কি হ'ব উপভোক্তাজনে ভাৰসাম্য অৱস্থা লাভ কৰিব অৰ্থাৎ এই পজিশ্যনটোত উপভোক্তাজনে ভাৰসাম্য অৱস্থা লাভ নকৰে কিন্তু এই পজিশ্যনটোত কি কৰিব উপভোক্তাজনে ক্ৰমান্বয়ে সেই দ্ৰব্যটো যিটো দ্ৰব্য তেওঁ বিচাৰিছে যিটো দ্ৰব্য তেওঁ উপভোগ কৰিব খুজিছে সেই দ্ৰব্যটো তেওঁ কি কৰিব উপভোগ কৰি গৈ থাকিব কিন্তু এইটো পজিশ্যনত তেওঁ কি হ'ব ভাৰসাম্য অৱস্থা লাভ কৰিব যেতিয়া তেওঁ এই পজিশ্যনটো পাব অৰ্থাৎ মাৰ্জিনেল ইউটিলিটি অফ এক্স ইজ ইকুৱেল পি এক্স এতিয়া আমি দেখিছোঁ যে এই 3 নম্বৰ দ্ৰব্যটো কি কৰে উপভোগ কৰোঁতে তেওঁৰ দৰ আৰু দ্ৰব্যটোৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা সমান হৈছে গতিকে এই বিন্দুটোতে উপভোক্তাজনে কি কৰিব ভাৰসাম্য অৱস্থা লাভ কৰিব এতিয়া আমি দেখিছোঁ যে এই বিন্দুটোত আমি দেখিছোঁ মাৰ্জিনেল ইউটিলিটি অফ এমও কি হৈছে ইকুৱেল 10 গতিকে এই বিন্দুটোত মাৰ্জিনেল ইউটিলিটি অফ এমও ইকুৱেল হ'ব এতিয়া তাৰ পাছত যদি উপভোক্তাজনে 4 নম্বৰ দ্ৰব্যটো কি কৰিবলৈ যায় ইয়াৰ পাছত যদি উপভোক্তাজনে 4 নম্বৰ দ্ৰব্যটো উপভোগ কৰে তেতিয়া তেওঁ কি হ'ব মাৰ্জিনেল ইউটিলিটি অফ এক্স ইজ ইকুৱেল পি অফ এক্স হৈ নাথাকে তেওঁৰ মাৰ্জিনেল ইউটিলিটি অফ এক্স লেছ দেন পি অফ এক্স হ'ব অৰ্থাৎ উপভোক্তাজনে এক্স দ্ৰব্যটোৰ অতিৰিক্ত গোট উপভোগ কৰি গৈ থাকিলে তেওঁ এই ভাৰসাম্য অৱস্থা পোৱাৰ পাছত তেওঁ কণ্ডিশ্যনটো কি হ'ব যে তেওঁ এক্স দ্ৰব্যৰ বাবে যিটো অতিৰিক্ত পইচা খৰচ কৰিব সেই বা তাৰ বাবে যিটো তেওঁ অতিৰিক্ত উপযোগিতা পাব মানে প্ৰান্তিক উপযোগিতা পাব সেই প্ৰান্তিক উপযোগিতাটো দৰতকৈ কি হ'ব কম হ'ব এতিয়া সেই পজিশ্যনত যেতিয়া দৰতকৈ প্ৰান্তিক উপযোগিতা কম হ'ব সেই পজিশ্যনত কি কৰে উপভোক্তাজনে দ্ৰব্যটো কেতিয়াও ক্ৰয় নকৰে এতিয়া আমি এটা কথা লক্ষ্য কৰি দেখিম যে এজন উপভোক্তাই তেতিয়াহে এটা দ্ৰব্য ক্ৰয় কৰে যে দ্ৰব্যটো ক্ৰয় কৰি তেওঁ কি পাব লাগিব সৰ্বাধিক সন্তুষ্টি পাব লাগিব যদি তেওঁ দেখে যে দ্ৰব্যটো ক্ৰয় কৰিলে তেওঁ সন্তুষ্টি সৰ্বাধিক কেতিয়াও নহয় গতিকে সেই সময়ত কি নকৰে তেওঁ দ্ৰব্যটো ক্ৰয় নকৰে গতিকে এই পজিশ্যনত মাৰ্জিনেল ইউটিলিটি অফ এক্স লেছ দেন পি অফ এক্সত কি হৈছে উপভোক্তাজনে দ্ৰব্য ক্ৰয় কৰিবলৈ ইচ্ছা নকৰে বা তেওঁ দ্ৰব্য ক্ৰয়টো এইখিনিতে তেওঁ ৰখাই দিব গতিকে এই মাৰ্জিনেল ইউটিলিটি অফ এক্স ইজ ইকুৱেল পি অফ এক্স এই সময়ত সেই বিন্দুটোত উপভোক্তাজনে কি হ'ব সৰ্বাধিক সন্তুষ্টি আহৰণ কৰিব তেওঁ হি গেটছ মোৰ ছেটিছফেকশ্যন গতিকে য'ত তেওঁ মোৰ ছেটিছফেকশ্যন তেওঁ য'ত মোৰ হ'ব সেই পজিশ্যনটোতে কি কৰিব তেওঁ ভাৰসাম্য অৱস্থা লাভ কৰিব ইয়াৰ পাছত তেওঁ কেতিয়াও আৰু অৰ্থনৈতিক আচৰণ সেই ক্ষেত্ৰত যিটো দ্ৰব্য তেওঁ ক্ৰয় কৰিবলৈ গৈছে সেই ক্ষেত্ৰত তেওঁ আৰু সিদ্ধান্ত সলনি নকৰে গতিকে এইটোকে কোৱা হয় কি উপভোক্তাৰ ভাৰসাম্যতা এতিয়া এই বিষয়বস্তুটো আমি কি কৰিব পাৰিম চিত্ৰসহ উপস্থাপন কৰিব পাৰিম এতিয়া আমি চিত্ৰসহ কেনেকৈ উপস্থাপন কৰিম চাই লওঁ এই যিখন আমি তালিকা ইয়াত দিছোঁ এই তালিকাখন ছাত্ৰ ছাত্ৰীসকলে হিচাপ কৰি ঘৰত আঁকিব প্ৰথমতে আমি ইয়াত ধৰিম এক্স ইয়াত ধৰিম ইয়াত ৱাই আৰু ইয়াত হ'ল আমাৰ এক্স এইটো হ'ল অ'
এতিয়া আমি ইয়াত ধৰিম দ্ৰব্যৰ দৰ ইয়াত আমাৰ আহিব দ্ৰব্যৰ পৰিমাণ ইয়াত আমি x দ্ৰব্য ধৰিছোঁ আমি x দ্ৰব্য নধৰি এইটো কমলা বা আপেল বা আইচিম আমি যিকোনো ধৰিব পাৰোঁ এইফালে ধৰিলোঁ আমি দৰ আৰু আহিলে উপযোগিতা মানে প্ৰান্তিক উপযোগিতা অৰ্থাৎ আমি এইটো কি ধৰিম এতিয়া আমি এইটো এনেকৈও লিখিব পাৰোঁ মাৰ্জিনেল ইউটিলিটি অফ এক্স এণ্ড পি অফ এক্স তাৰমানে এক্স দ্ৰব্যৰ প্ৰান্তিক উপযোগিতাও ধৰিম আমি ইয়াত আৰু এক্স দ্ৰব্যৰ দৰো ধৰিম এতিয়া আমি ইয়াত ধৰোঁ 1 2 3 4 5 6 এইখিনিলৈকে আমি লিখিলোঁ যিহেতু ইয়াত নিগেটিভ আছে গতিকে আমি তললৈ এডাল আনিব লাগিব এডাল আমি তললৈও এনেকৈ দি থলোঁ এইটো হ'ল ৱাই ড্ৰেছ এতিয়া ইয়াত আমি এইটো 0 হ'লে এইটো 1 আমি ইয়াত যিহেতু আমাৰ 20 লৈকে আছে আমাৰ এইখিনি জেগাটো কম হ'ব গতিকে আমি 5কে ধৰোঁ 5 10 15 আৰু এইফালে আহিলে 20 5 10 15 এইফালে আহিলে 20 এতিয়া আমি এনেকৈ ধৰিলোঁ এতিয়া তললৈ আমি এইফালে ধৰিলোঁ -5 আমি এনেকৈ ধৰিলোঁ এতিয়া আমি প্ৰথমতে চাই লওঁ যে আমাৰ যেতিয়া 1 ইউনিট উপভোগ কৰিছোঁ আমি এক্স দ্ৰব্যৰ 1 ইউনিট উপভোগ কৰিছোঁ তেতিয়া মাৰ্জিনেল ইউটিলিটি কিমান আমাৰ 10 গতিকে 1ত আমাৰ এইখিনি আহিলে 10 আমি গতিকে এনেকৈ আঁকিম আৰু যেতিয়া আমি দেখিম যে 5 ইউনিট দ্ৰব্য সামগ্ৰী যেতিয়া ক্ৰয় কৰা হৈছে তেতিয়া কি হৈছে 0 হৈছে মাৰ্জিনেল ইউটিলিটি গতিকে ইয়াত কি হ'ব টাষ্ট হ'ব এডাল মাৰ্জিনেল ইউটিলিটি কাৰ্ভডাল এনেকৈ আহি ইয়াত টাষ্ট হ'ব আৰু এইফালে তললৈ গুচি আহিব এডাল হ'ল মাৰ্জিনেল ইউটিলিটি এতিয়া আমাক কোৱা হৈছে যে দ্ৰব্যটোৰ দৰ নিৰ্দিষ্ট অৰ্থাৎ 10 ৰুপিজ গতিকে আমি এডাল দৰ ৰেখা আঁকিলোঁ 10 এতিয়া আমি দেখিছোঁ যে 1 নম্বৰ এক্স দ্ৰব্যৰ 1 ইউনিটতো 10 2 to 10 3 to 10 4 to 10 5 to 10 6 to 10 গতিকে এডাল আমাৰ কি হ'ব OX অক্ষৰ সমান্তৰাল অৰ্থাৎ পেৰেলেল হ'ব এইডালক আমি দিলোঁ প্ৰাইজ অফ এক্স এতিয়া আমি দেখিছোঁ যে আমি ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ তৰ্জুৰ কথা অৰ্থাৎ দগা পেলাৰ কথা কৈছিলোঁ যে এফালে কি হ'ব দগা দিলে এফালে দ্ৰব্য সামগ্ৰী দিব লাগিব এতিয়া আমাৰ ইয়াত যিহেতু ইকুইলিব্ৰিয়ামৰ কাৰণে অৰ্থনীতিত সদায় কি হয় ৰেখাৰ কটাকটি হয় এতিয়া আমি ইয়াত আমাৰ ইয়াত কিহে কিহে কাটিলে কটাকটি কৰিছোঁ হৈছে আমি চাব লাগিব পি অফ এক্স অৰ্থাৎ এক্স দ্ৰব্যৰ এডাল দৰ ৰেখা আৰু এডাল হ'ল এক্স দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা ৰেখা এতিয়া আমি জানো যে এক্স দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা ৰেখাডাল কি হৈছে বাওঁফালৰ পৰা সোঁফালে নিম্নগামী হৈছে এনে হোৱাৰ কাৰণ হ'ল ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ ক্ৰম হ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি গতিকে ক্ৰম হ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি প্ৰযোজ্য হোৱাৰ কাৰণে মাৰ্জিনেল ইউটিলিটি ৰেখাডাল কি হৈছে বাওঁফালৰ পৰা সোঁফালে নিম্নগামী হয় এতিয়া এনেকৈ নিম্নগামী হওঁতে আমি দেখিছোঁ যে ৰেখাডালে কোনটো বিন্দুত ক্ৰয় কৰিছে এতিয়া ৰেখাডালে কটাকটি কৰিছে ৰেখাডালে কোনটো বিন্দুত কটাকটি কৰিছে এতিয়া আমি লক্ষ্য কৰিম যে ৰেখাডালে সেইটো বিন্দুত কটাকটি কৰিছে যে পি এক্স আৰু এইফালে আহিলে আমাৰ এইটো 3 আমি দেখিছোঁ 3 10 আৰু 10 মাৰ্জিনেল ইউটিলিটি 10 এইফালে দৰো 10 গতিকে 3 বিন্দুত কটাকটি গৈছে গতিকে আমাৰ ৰেখাডাল আমি হিচাপত এনেকৈ আঁকি ওলাই যাব এনেকৈ আমি হিচাপ কৰি যেতিয়া আঁকিম তেতিয়া আমাৰ ৰেখাডাল এনেকৈ যাব হিচাপ কৰিলে একদম জেগাই জেগাই পইণ্টত পৰি যাব গতিকে এইটো হ'ল আমাৰ ইকুইলিব্ৰিয়াম পইণ্ট ই হ'ল ইকুইলিব্ৰিয়াম পইণ্ট এতিয়া আমি ক'ম এইটো হ'ল কি আমি লিখি দিম ইকুইলিব্ৰিয়াম পইণ্ট অৰ্থাৎ ভাৰসাম্য বিন্দু উপভোক্তাজনে তেনে ক'ত ভাৰসাম্যতা লাভ কৰিব ই বিন্দুত আৰু এইটো যদি আমি এফ দি থওঁ এইটো যদি এফ দিওঁ তেতিয়াহ'লে উপভোক্তাজনৰ এফ বিন্দু কি আমি আগতে পাইছিলোঁ যে পইণ্ট অফ স্ট্ৰেটেজি গতিকে এইটো আমি লিখি থ'ব পাৰোঁ এতিয়া ই বিন্দুত উপভোক্তাজনে ভাৰসাম্যতা লাভ কৰিলে উপভোক্তাজনে তেনে কিমান পৰিমাণৰ দ্ৰব্য উপভোগ কৰিব আমি ক'ম 3 একক দ্ৰব্য কি কৰিব উপভোক্তাজনে উপভোগ কৰিব আৰু তেওঁ দৰটো কিমান হ'ব তেওঁ ভাৰসাম্য দৰ যিহেতু 10 আমাক 10টো দিয়ে থৈছে গতিকে 10 তেওঁৰ মাৰ্জিনেল ইউটিলিটি হ'ব 10 ইউটিলছ আৰু দৰ হ'ব 10 গতিকে আমি আকৌ সূত্ৰটো চাওঁ মাৰ্জিনেল ইউটিলিটি অফ এক্স ইজ ইকুৱেল পি অফ এক্স এইটো আমি দেখিছিলোঁ গতিকে মাৰ্জিনেল ইউটিলিটি যেতিয়া কি হ'ব মাৰ্জিনেল ইউটিলিটি 10 আৰু পি অফ এক্স 10 গতিকে এইটো বিন্দুতে কি হৈছে উপভোক্তাজনে ভাৰসাম্যতা লাভ কৰিব আৰু আমি এইটো বিন্দুতে এনেকৈ লিখিম মাৰ্জিনেল ইউটিলিটি অফ এক্স
মাৰ্জিনেল ইউটিলিটি অফ এম ইজ ইকুৱেল পি অফ এক্স। এইটো হ'ল ভাৰসাম্য বিন্দু। এতিয়া এই পজিশ্যনটোত কি হ'ব? মাৰ্জিনেল ইউটিলিটি অফ এক্স গ্ৰেটাৰ দেন পি অফ এক্স। আৰু এইটো পজিশ্যনত কি হ'ব? মাৰ্জিনেল ইউটিলিটি অফ এক্স লেছ দেন পি অফ এক্স। এতিয়া ছাত্ৰ ছাত্ৰীসকলে তালিকা যদি নিদিয়ে, বোলে তালিকা দি আমি বস্তুটো তালিকা দি নবনাওঁ, তেতিয়া কি হয়? এনেকৈ চিত্ৰসহও দেখুৱাব পাৰে। চিত্ৰসহ দেখুৱাওঁতে আমি এতিয়া এইটো ধৰি লওঁ, আমি যদি এইটো ধৰোঁ এ বি চি ডি এনেকৈ ক'ব পাৰোঁ, তেতিয়া উপভোক্তাজনে এইটো যেনিবা আমাৰ চি পৰিলে, তেতিয়া অ' চি পৰিমাণৰ এক্স দ্ৰব্য উপভোগ কৰিব আৰু তেওঁ উপযোগিতা পাব। এইটো যদি আমি এ দিলোঁ, এ পৰিমাণৰ কি হ'ব? তেওঁ প্ৰান্তিক উপযোগিতা পাব। গতিকে আমি নিশ্চয় কথাখিনি বুজি পাইছোঁ যে উপভোক্তা এজনে কেনেকৈ ভাৰসাম্য অৱস্থা লাভ কৰে। আৰু অৰ্থনীতি বিষয়টো ইণ্টাৰেষ্টিং। যদি ছাত্ৰ ছাত্ৰীসকলে ভালকৈ মনোযোগ দিয়ে বা কথাখিনি ভালকৈ অনুভৱ কৰিবলৈ চেষ্টা কৰে, তেতিয়া দেখিব যে অৰ্থনীতিৰ দৰে এটা ইণ্টাৰেষ্টিং বিষয় আচলতে পাবলৈ নাই। যি কি নহওক, ছাত্ৰ ছাত্ৰীসকলে এই গোটেই বিষয়বস্তুখিনি ষ্টেপ বাই ষ্টেপ লিখি যদি চাই নিজে বিশ্লেষণ কৰে, তেতিয়া খুব সহজে বুজি পাব। থেংক ইউ।